কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যে নকল্পতৰু তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু। হে কৃষ্ণ করুণা সিন্ধু দীন বন্ধু জগৎপতি গোপেশ গোপিকা কান্ত রাধা কান্ত নমস্তুতে। ও অখণ্ড মণ্ডলাকাৰ ব্যাপ্ত যেন চৰাচৰ তৎপদং দৰ্শিত যেন তস্मै শ্ৰী গুৰুৱে নমঃ। অজ্ঞানং তিমিতিৰান্ধস্য জ্ঞানঞ্জন শলাকয়া চক্ষুৰ্মিলিতং যেন তস্मै শ্ৰী গুৰুৱে নমঃ। গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু দেৱ মহেশ্বৰ গুৰুৰেৱ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। ধ্যানং মূলং গুৰুৰ মূৰ্তি পূজা মূলং গুৰুৰ পদ মন্ত্ৰ মূলং গুৰুৰ বাক্য মুখ্য মূলং গুৰুৰ কৃপা কিংকৰং গৰাকী বাচালাং পংগুলয়ং এতে গিৰি যৎ কৃপাতমহং বন্দে পৰমামাধৱং মাধৱং মাধৱং জন্মাদাস্য য়তিয়ম্ব আদিতৰতো স্বাৰ্থে চৰাতং তেনে ব্ৰহ্ম হৃদয় আদি কবয়ে মুচন্তে যৎসুজয়ম তেজো বাৰিমিদাং যথা বিনিময়ো ইয়ত তিসগুমিষা ধাৱান্নাং সেনং সদা নিৰস্তং কুশকং চৈত্যং পৰমধীমহি ধৰ্ম পূজিত বলুতং পৰমং নিৰ্মল চৰণাং সতাং বেদং বাস্তৱ মত্ত বস্তু শিৱদং তপতয়োমূলয়ং শ্ৰীমদ্ ভাগৱতে মহামুনি কীৰ্তে কিংবা পৰঈশ্বৰ সদুহিদধ্যাতং কুতুভি অশ্ৰুশোভিতং খনাং নিগম কল্পতৰুং গলিতং ফলং শুকং মিকামিদমং দৈবং সংযুতং পিবতং ভাগৱতং ৰসমালায়ং
মহুৰ ৰুষিকা ভূমি ভাবুকা কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম ৰাম। অজামিল উপাখ্যান। নিগদতি শুক শুনিলা নিপতি নামৰ যেন প্ৰভাৱ অপাৰ সংসাৰ সাগৰ তৰিতে নামে সুধি হৰি নাম বিনে তপ যজ্ঞ দানে সাধিবে নপাইবৈ গতি নামৰ সমান নাহি পুণ্যৱান জানিবা শিষ্ট নিপতি। পৰম শ্ৰদ্ধাভাজন বৈষ্ণৱসকল আৰু শ্ৰদ্ধাৰ আই মাতৃসকল, জয় জয়তে আমি অজামিল উপাখ্যানৰ শেষৰ ফালে ব্যাখ্যা আগবঢ়াব বিচাৰিছোঁ। তাত অজানিতে বা বাক্য বচনে আমাৰ খবৰ ভুল ভ্ৰান্তি হ'ব পাৰে। সবাৰে যেন আপোনালোকৰ দাসৰো দাস বুলি আমাক ক্ষমা কৰি আপোনালোকৰ পদধূলি আমাক যেন শিৰত দিয়ে আগবাঢ়ি যাবলৈ। যেতিয়া অজামিলৰ শেষ অৱস্থাত অনুভূতি আহিছিল, সংসাৰখন দেখা পাইছে অসাৰ। সাৰ বুলিবলৈ সংসাৰখনত একো দ্ৰব্যই নাই। সাগৰৰ সদৃশ এখন সংসাৰ। ইয়াত মনুষ্যবিলাকৰ যিমান পুণ্য আছিল সিমানখিনি পুণ্য নিজৰ সুদুখত ধ্বংস হৈ গৈছে। য'ত 100 বছৰ জীয়াই থকা এজন ব্যক্তি 40 বছৰ বয়সতে বিগাই মাৰিব লাগিছে। ক'ত গ'ল পুণ্যবিলাক? আমি ভাবোঁ পুণ্য কলৈ গ'ল? তপ, জপ, যজ্ঞ, দান আৰু তীৰ্থ। জপ শব্দই সাধনা বুজাইছে। তপ শব্দই হ'ল ইন্দ্ৰিয়বিলাকৰ যি পৰিশোধন। দান শব্দই বুজাইছে আপুনি নিজকেই এজন কৃষ্ণৰ ভকত যদি হৈছে, তেতিয়াহ'লে কৃষ্ণক দান কৰিব পাৰিছে। তেতিয়াহ'লে অজামিল কেনেকৈ পাপী হ'ব? অজামিল তেতিয়াহ'লে কেনেকৈ পাপী হ'ব? নিজৰ ভাৰ্যাক ত্যাগ কৰিলে অজামিল। যিগৰাকী ভাৰ্যাই পতিব্ৰতা নাৰী হিচাপে স্বীকৃতি পাইছে, অজামিলৰ পত্নী হিচাপে, সেইগৰাকী ভাৰ্যাক ত্যাগ কৰি অজামিলে 88 বয়সত এগৰাকী বেইছাৰ সম্বন্ধত 10টাকৈ সন্তান জন্ম দিলে। আৰু সেই বেইছাগৰাকীৰ সম্বন্ধত জাতিকুল ধ্বংস হৈ গ'ল। এতিয়া সদৌ শেষত চিন্তা কৰিলে মই অত্যন্ত দূষিত কৰ্ম কৰিলোঁ। সংসাৰত যি মই এজন নৈতিকশীল ব্ৰাহ্মণ, অজামিলে কৈছে,
আৰু এনে এজন ব্ৰাহ্মণ হৈ আজি এগৰাকী সামান্য বেশ্যাৰ লগত মোৰ সম্বন্ধ ঘটিল। গতিকে মই এইটো কথা ভগৱন্ত পুৰুষক কেনেকৈ চিন্তা কৰিলে গতি পাব পাৰি, তাৰ চিন্তাত এতিয়া অজামিল ভীতিগ্ৰস্ত হৈ পৰিছে। কাৰণ ভুল মানুহৰ সাধাৰণতেই হয়, কিন্তু ভুলৰ ক্ষমাটো লগতেই থাকে। ক্ষমা বিচাৰিব জানিব লাগিব আমি মনুষ্যসকলে। যদি ভুলৰ ক্ষমা বিচাৰিব নোৱাৰে, তেতিয়াহ'লে ভুলেই সংসাৰ সাগৰত ডুব যাব লাগিব। কেনেকৈ যাব? শিল সাগৰত পেলাই দিলে তলত পৰিব, আৰু যদি পুণ্য অৰ্জন হয়, পাক পংকৰ শিলাময় দেহটো ওপৰলৈ উঠিব। গতিকে পাপৰ সলনি নামৰ ব্যৱস্থা কৰক। পাপটো হৈছেই মানুহৰ জীৱনত পৰিৱেশন কৰোঁতে বিভিন্ন প্ৰকাৰে পাপ হৈছে মানুহৰ। আমি জানো পাপৰ পৰিণাম আমি ভোগ কৰিব লাগিব, আৰু এই পাপৰ পৰা তৰণৰ মুখ্য উপায় অৱলম্বন কৰিব লাগিব বুলি অজামিল উপাখ্যানত এগৰাকী বেশ্যাৰ সম্বন্ধত ধৰ্মতত্ত্ব আলোচনা আৰম্ভ হৈছে। পাপী অজামিল জাতি কুলহীন খিচৰি বেশ্যাৰ পতি গলে লগাই জৰি যম দূতে ধৰি নেই নৰকপতি নাৰায়ণ বুলি ডাকিল দৰত অধম বিপ্ৰপ্ৰামৰ এতেকে শুদ্ধ হৈয়া মুখ্য পাইল মহিমা দেখা নামৰ। এতিয়া ইমান শুদ্ধভাৱে এই ভাগৱত পঞ্চতত্ব পদত প্ৰকাশ কৰিছে। পাপী অজামিলে জাতিকুলহীন এনে মহান ব্যক্তি বেশ্যাৰ প্ৰতি বেশ্যাৰ লগত সম্বন্ধ। তাৰ যন্ত্ৰণাত যমৰ তিনিটা দূতে গলত জৰি লগাই আনিবলৈ যাওঁতে তাৰ যন্ত্ৰণাত যমৰ তিনিটা দূতে গলত জৰি লগাই টানি লৈ গোটেই পৃথিৱীখন ঘূৰাইছে অজামিল। আৰু এনে যন্ত্ৰণাত অজামিলে তৎক্ষণাত নাৰায়ণ শব্দটো ব্যৱহাৰ কৰিলে। ভগৱন্ত পুৰুষৰ নাম নাৰায়ণ শব্দটো চাৰিটা অৰ্থত বিশ্লেষণ কৰিছে। না শব্দৰ অৰ্থটো হ'ল পানীৰ পৰা উৎপত্তি হোৱা। ৰা শব্দৰ অৰ্থ হ'ল অগ্নিতত্ত্ব মীমাংসিত দৰ্শন। আৰু অয়ন শব্দই বুজাইছে সংখ্যা দৰ্শন। জীৱাত্মা
আৰু পৰমাত্মা। জীৱাত্মা পৰমাত্মা দুয়ো ককাই ভাই একেলগে থাকে, চিনা-চিনি নাই। মই আছোঁ অজামিলৰ শৰীৰত, অজামিলে মোৰ লগত সম্বন্ধ কৰা নাই, গতিকে অজামিলৰ পাপ হ'ল। পাপ কেনেকে হয় চাওক। তাৰ পাছতেই ৯ শব্দই বুজাইছে স্তুতি বা বিশ্বমিত্ৰী। স্তুতি ভগৱত শাস্ত্ৰৰ অধ্যয়নত যি বেদান্ত, যাক জানিলে সমস্ত জীৱই সংসাৰৰ বন্ধনৰ পৰা মুক্ত হ'ব পাৰে, তাৰ নামেই নাৰায়ণ শব্দ ব্যৱহাৰ কৰিছে অজামিলে, যেতিয়া যমৰ 4টা দূতে অজামিলক টানি লৈ ফুৰাইছে। কিন্তু অজামিলৰ সৰু পুতেকৰ নামহে আছিল নাৰায়ণ। তেওঁ ভগৱন্ত পুৰুষক নাৰায়ণ বুলি মতা নাছিল। সেই মুহূৰ্তকণত তেওঁ সৰু পুতেকৰ নামহে আছিল নাৰায়ণ বুলি মাতিছিল। যি কি নহওক, শেষত নাৰায়ণ বুলি মাতিলে যিহেতু তৎক্ষণাৎ নাৰায়ণ শব্দটো ব্যৱহাৰ কৰিছে। তৎক্ষণাৎ 4জন বিষ্ণু পাৰিষদ আহি মহাপাপী অজামিলক উদ্ধাৰ কৰিলে। চাওক নামৰ কেনেকুৱা অপাৰ মহিমা। এটা নাম, মাত্ৰ নাৰায়ণ নাম, পুতেকেই হওক বা ভগৱানেই হওক, নাৰায়ণ বুলি কোৱাৰ লগে লগে যমৰ দূত আঁতৰি বিষ্ণু দূত আহি পালে। নামৰ মহিমা অপাৰ। নামৰ ইমান প্ৰবল শক্তি। নামক বিশ্বাস কৰে, দিনে ৰাতিয়ে নাম গায়ো কিছুমান জীৱই শেষৰ সময়ত বহুত যন্ত্ৰণা পায়। আমি নিজে দেখিছোঁ। কাৰণটো কি? নামে কিয় কাম নকৰিলে? কাৰণ জীৱাত্মা পৰমাত্মা সন্তোষৰ বাবেই তেওঁৰ নাম লোৱা নাছিল, গতিকে সেই নামে কাম নকৰিলে। বিশ্ব জগতৰ বাস্তৱ জগতখনত তেওঁৰ নাম ল'লে সেই নামে কাম নকৰে। এই কাৰণে অষ্টাদশ অধ্যায়ত অৰ্জুনক কৃষ্ণই গীতাৰ সম্বন্ধত কৈছে, মই আনুষ্ঠানিকভাৱে নহ'লেও এই ৰুমতেই হওক বা ঘৰতেই হওক গোটেই ভাগৱতখন প্ৰথমৰ পৰা লাষ্টলৈকে এতিয়ালৈকে 2বাৰ সম্পূৰ্ণ পঢ়িলোঁ। যি পাইছোঁ, নিজে যি শিকিছোঁ, সেইখিনিহে মই ক'বলৈ ওলাইছোঁ। অষ্টাদশ অধ্যায়ত অৰ্জুনক কৃষ্ণই গীতাৰ সম্বন্ধত কৈছে যে শুনা অৰ্জুন, 3টা কথাৰ বাবে মানুহে মোক লাভ কৰিব নোৱাৰে। মই বহুত দুখিত পাইছোঁ, মানে মই বহুত দুখ পাইছোঁ। অৰ্জুনে ক'লে, কি কথা? বোলে তুমি মোৰ লগত অবিৰত ফুৰিছা। কৃষ্ণই ক'লে, কিন্তু মোৰ তত্ত্ব আজিলৈকে উপলব্ধি কৰা নাই। তোমাৰতো ভুল আছে বহুত। অৰ্জুনে ক'লে, মইতো অগ্নিকাৰ কৰিলোঁ, মোৰ কোনো কালে ভুল হ'ব নোৱাৰে। কৃষ্ণই ক'লে, শুনা মই কৈছোঁ তোমাক। ভীষ্মৰ ৰথৰ সহিতে কৃষ্ণই অৰ্জুনক 7 পাতাল ভেদাই দিলে, য'ত কৃষ্ণই নিজেও 7 পাতাল প্ৰৱেশ কৰিছে। ভীষ্মৰ এপাত ফলৰ নিৰ্যাতন। তেতিয়াই কৃষ্ণই ক'লে, হেৰা অৰ্জুন, মই কি ব্যৱস্থা গ্ৰহণ কৰিম? অৰ্জুনে ক'লে, তুমি জগতৰ ঈশ্বৰ, তোমাৰ বাহিৰে কোন আছে এই সংসাৰত? পুনৰ যেতিয়া অৰ্জুনে
ভগৱন্ত পুৰুষক চৰণত আত্মসমৰ্পণ কৰি যেতিয়া কান্দিব লয়, তেতিয়া কৃষ্ণই ক'লে, ভীষ্মই যে সৰ্পহাৰ কৰি 7 পাতাল ৰথ ভেদাই দিলে কিয় জানা? 1 নম্বৰত তোমাৰ অহংকাৰ আছে। অৰ্জুনক কৈ আছে এইখিনি কথা। কি অহংকাৰ? ভ্ৰম, প্ৰমাদ, দীপ্ৰ, লিপ্সা। ভ্ৰম মানে আমি সমস্ত কথা জানো, কিন্তু জানিও ভুল কৰিবলৈ এৰা নাই। প্ৰমাদ, শব্দৰ অৰ্থটো হ'ল ব্যৱস্থা। মা শব্দৰ অৰ্থটো হ'ল প্ৰকৃতিৰ দেহটো। শব্দৰ অৰ্থটো হ'ল দেহত লাগি থকা ইন্দ্ৰিয়বিলাকৰ অভিলাষ। প্ৰমাদ শব্দটো কিমান সুন্দৰভাৱে বুজাইছে। আমাৰতো এই অভিলাষী দেহে এইটো খাবলৈ মন গৈছে, দেখিবলৈ মন গৈছে, ফুৰিবলৈ মন গৈছে, কৰিবলৈ মন গৈছে। কিহৰ অভ্যাস? গতিকে অৰ্জুন, তুমি মোক দৰ্শন কৰিব নোৱাৰা। প্ৰমাদ যদি হয়, ইন্দ্ৰিয়বিলাক যদি স্বাৰ্থ থাকে, তেতিয়াহ'লে মোক কোনো লোকে লাভ কৰিব নোৱাৰিব। দীপ্ৰ, লিপ্সা, আনক ঠগ প্ৰবঞ্চনা কৰা, আনৰ সম্পত্তি বেদখল কৰা, আৰু 24 ঘণ্টা 48টা ফাঁকি দিয়া। কৃষ্ণই কৈছে মোক তেতিয়াহ'লে দৰ্শন কৰিব নোৱাৰা। এইকাৰণে গুৰুসকল, বৈষ্ণৱসকল, নামৰ যিটো মহিমা, মানে নাম শব্দ অৰ্থটো হৈছে বাস্তৱ জগতখনত মনুষ্যবিলাকৰ পৰিশোধন স্বভাৱ বা পৰিশোধন হোৱা। নাম গাওঁতে কিন্তু দেহটো পৰিশোধন নহয়, গতিকে নামে কাম নকৰে। অভিলাষ আছে, স্বাৰ্থ আছে, হিংসা আছে, আনক সমালোচনা কৰা আছে, আনক ভাল বেয়া উচ্চ নিচ ব্যৱহাৰ কৰা আছে। নামে কেতিয়াও কাম নকৰে। গতিকে অজামিলে সদৌ শেষত জানিছে যে নামক যদি আকুলতাভাৱে ল'ব নোৱাৰা, তেতিয়াহ'লে মই পাপত পৰি পংকৰ মাজত মানে বোকাৰ ডুব যাব লাগিব বুলি আজি ভগৱন্তই পুৰুষে ভাগৱতৰ দুলৰিত প্ৰকাশ কৰিছে। নাম কীৰ্তনত পৰে মনুষ্যৰ নুহিকৰ বন্ধন ছেদ, সমস্তে সংসাৰ নামে হে উদ্ধাৰ, কহিলো পৰম বেদ। ইহাৰ প্ৰমাণ সুলভে জানিবা, যিজনে নাম কৰোৱে, তাৰ আউৰ তীৰ্থ বত তপ জপ, কৰ্মতে মন নপৰো। এতিয়া সেইকাৰণে কৈছে গুৰুসকল, সমস্ত জগতখন নামতেই উদ্ধাৰ হ'ব পাৰে। নাম কেনেকৈ ল'ব এতিয়া আপোনালোকে? নামেৰে উদ্ধাৰ হয়, নাম কেনেকৈ ল'ব? তাৰ এটা পৰিকল্পনা লাগিব নাম ল'ব জানোতে।
কি নাম ল'ব? সকলোৱেতো নাম লৈয়ে আছে দিনে ৰাতি। নামে কিয় কাম কৰা নাই? আমি পৰিশোধন হোৱা নাই, গতিকে নামে কাম কৰা নাই। ইয়াত কৈছে আউৰ তীৰ্থ বত তপ জপ কৰ্মটো মন নপৰে। গুৰুসকলে বেয়া নাপাব। বাপেক মাক মৰিলে মৃত্যুৰ পিছত বাপেকক বাহিৰত গৈ বিভিন্ন দ্ৰব্য দি দেৱতা মন্ত্ৰ উচ্চাৰণ কৰি দ্ৰব্য দি মানে পিণ্ড দি মৰাশয় খাব পাৰেহিনে বাৰু? দেশ জগতখন এৰি যোৱাৰ পাছত সেইবোৰ জল্পনা কৰি বাপেকক দুখিবলৈ যত্ন কৰে। বাপেকে এইখিনি শান্তিৰে পুত্ৰই দিয়া দ্ৰব্যবিলাক ভক্ষণ কৰিবলৈ নাহে। জীয়াই থাকোঁতেই যদি পিতৃ মাতৃক এসাঁজ ভালকৈ খুৱাব নোৱাৰে, মৰাৰ পাছত নদীৰ পাৰত পিণ্ডত মন্ত্ৰ উচ্চাৰণ কৰি খাদ্য বা দ্ৰব্য দিলে একো কাম নহ'ব। বাপেকে চাই আছে, কি কৰিছ তই? জীয়াই থাকোঁতে একো নকৰিলি, এতিয়া মৰোতে তই খাদ্য দিব আহিছ। তই নাম ল'ব নিশিকিলি আৰু মোক দ্ৰব্য দি সন্তুষ্ট কৰিবলৈ আহিছ। তাৰপিছত বিশ্বাস আছে ধন, টকা পইচা, ভাৰ্যা পুত্ৰ। ভাৰ্যাগৰাকীক কোনেও এৰিব নোৱাৰে। তাৰ পৰিকল্পনাত ভগৱন্তই আপোনাক কৃপা কৰিবনে বাৰু? এইটো হ'ল এক পৰীক্ষা। এই কাৰণে ভাগৱতে কৈছে, ধন ধন বুলি ধনকে সাঞ্চিলো, ধনেও নাচাই ফিৰি, পুত্ৰ ভাৰ্যা বুলি খালো হাবাথুৰি, কোনেও নাযায় মোৰ লগত মৰি। যাবনে বাৰু বাপেকৰ লগত মাক? এদিন আমি অকলেই যাব লাগিব। সেইকাৰণে অজামিলৰ মুখত এটা শব্দই ব্যৱহাৰ হৈছিল যে সমস্ত জীৱই কৰ্মবন্ধনত নাম ল'বলৈ শিকা। আমি নাম ল'ব লাগিব, কৰ্মবন্ধনৰ মাজতেই নাম ল'ব লাগিব। নাম ল'ব যাওঁতে যদি নিত্য নৈমিত্তিক কৰ্ম নকৰে, তেতিয়া নামে কাম নকৰে। বাহিৰত মণিকূট ভাগ সদায় মচে, কিন্তু দেহৰ মণিকূট ভাগ কোনো দিনেই নমচে। য'ত ভগৱন্ত পুৰুষ আছে, কিমান বছৰলৈ আছে জানে? মানুহৰ দেহ কলেবৰত 120 বছৰলৈকে জীৱ আত্মা পৰমাত্মা থাকে। কিন্তু 60-70 বছৰত বিদায় লয়। মানে দেহ বিশ্বাসটো নাথাকে, গতিকে তেওঁ বিদায় লয়। যদি দেহৰ বিশ্বাস থাকে, দেহটো কেনেকৈ চলিব লাগিব তাৰ পৰিকল্পনাটো আগতেই কৰিব লাগিব। সেইকাৰণে ভগৱন্ত পুৰুষে 4টা অৱতাৰত লীলা কৰিছিল। মনুষ্য লীলা, বৰ্জ লীলা, মথুৰা লীলা আৰু দ্বাৰকা লীলা। এই 4টা লীলা কৰিছে ভগৱন্ত পুৰুষে। লীলাকেইটা মই আকৌ কৈছোঁ। দৈৱকী গৰ্ভত অৱতাৰ কৰাৰ পাছত ভগৱন্ত পুৰুষে 4টা লীলা কৰি দেখুৱালে। মনুষ্য লীলা, যিদিনা জন্মৰ 3 দিনৰ
মনুষ্যলীলা যিদিনা জন্মৰ 3 দিনৰ দিনা পুতনাক বধ কৰিছে। সেইজন কৃষ্ণ কোনবাৰ দৈৱকীৰ পুত্ৰ অষ্টম সন্তান। কাৰণ কৃষ্ণ যেতিয়া জন্ম হয় 8টা ৰাশিফল আনিছে। শনিৰ দশাত কৃষ্ণ জন্ম হৈছে। কৃষ্ণই যি কৰিম বুলি ক'ব তাক দ্বিতীয়জন ব্যক্তিয়ে তাক ৰিটাৰ্ণ কৰিব নোৱাৰে। কাৰণ কৃষ্ণই 8টা ৰাশিফলৰ ভিতৰত তেওঁ শনি দশাত জন্ম হৈছে আৰু তেওঁ মীন ৰাশিত পৰিছে, বৃষ ৰাশিত পৰিছে। তেনেদৰে 8টা ৰাশিফল লৈ অহাৰ বাবে অষ্টম সন্তান হিচাপে তেওঁৰ জন্ম পাইছে। সেইজন জগতৰ ঈশ্বৰক বিভিন্ন তপ জপ যোগ যজ্ঞ পূজা পাতল কৰি ভগৱন্তৰ দৰ্শন কোনো সকলে পাব নোৱাৰে, কেৱল পাব নাম ললে। কলিত লোকসকলে নাম ললেহে কৃষ্ণক পায়। কাৰণ 4টা মুক্তি ধাৰণ কৰিছে। মথুৰা লীলা কৰিলে, মথুৰা লীলা কৰি অসুৰবিলাকক নিধন কৰিলে। তাৰ পিছত তেওঁ বৈকুণ্ঠলৈ যোৱা হেঁপাহ কৰিলে আৰু যিদিনাই বৈকুণ্ঠলৈ যাম বুলি সিদ্ধান্ত গ্ৰহণ কৰিলে সেইদিনাৰ পৰা দ্বাৰকা ৰাজ্যত অপায় অমংগল মাৰি মৰক দুৰ্বৃত্ত আৰম্ভ হৈ গ'ল। কোনেও ৰক্ষা কৰিব নোৱাৰিলে আৰু ধৰ্ম গৈ কলি তাৰণাত সাধু সংগ ওচৰ পালেগৈ। এতিয়া ধৰ্মটো হৈছে সাধু সংগ। কলিত ধৰ্ম আছে কেৱল সাধু সংগ কৰা আৰু বিশ্বাসযোগ্য নাম লোৱা, তেতিয়াই ধৰ্ম প্ৰতিষ্ঠা হ'ব। এই বুলি অজামিলে নিজৰ মুখেদি প্ৰকাশ কৰিছে। ভকতিক মাত্ৰ কৰিলে নিশ্চয় জীৱন তাৰ সফল, নামক নধৰি মৰৈ কৰ্ম কৰি নুগুচৈ মনৰ মল। স্বৰ্গ নৰক কৈবে আয়ত, পৰম মলিল মতি নাহি নাহি জানা ইটো সংসাৰত নাম বিনে গতি। কৃষ্ণ আমি নাম ললেহে গতি পাম। এই কলি যুগত নাম ল'বই লাগিব। এতিয়া যে ভাগৱত শুনিবলৈ মানুহক যে কয়, ভাগৱত কিয় শুনিব লাগে? ভাগৱত শুনিলে টকা পইচা আহিব নেকি? নাহে। কিন্তু ভাগৱত শুনিলে ভাগৱতৰ শুনাৰ মেইন উদ্দেশ্য হৈছে আত্মাক গতি কেনেকৈ দিব পাৰিব। বা ভাগৱত শুনিলে আপোনাৰ এই আত্মাটো গতি পাব। সেই গতিকেহে ভাগৱত শুনিব লাগিব। এইটো নহয় যে ভাগৱত শুনিলে বা ভাগৱত চৰ্চা কৰিলে পঢ়িলে আপোনাৰ টকা পইচা বহুত হ'ব। ভাগৱত শুনাৰ মেইন উদ্দেশ্য হৈছে আপোনাৰ আত্মাক
কেনেকৈ গতি দিব পাৰিব, কেনেকৈ আকৌ আপুনি মনুষ্য জন্ম পাব, কেনেকৈ ভাল কৰ্ম কৰিব লাগিব, ভাল বেয়া সকলোখিনি আপুনি নিজেই উপলব্ধি কৰিব লাগিব। এই ভাগৱত শুনি যেতিয়া আপোনাৰ অভ্যাস হৈ থাকিব ভাগৱত শুনাৰ, তেতিয়া আপোনাৰ কোনোদিনে কোনো কালে বেয়া কৰ্ম কৰিবলৈ মন নাযায়। আৰু বেয়া কৰ্ম কৰিবলৈ গ'লেও আপোনাৰ মনত 10 বাৰ উপলব্ধি আহিব যে মই কি কৰ্ম কৰিব ওলাইছোঁ। সকলোৱে যদি ভাগৱত শাস্ত্ৰ অধ্যয়ন কৰে বা শুনে, এই পৃথিৱী সংসাৰখন এখন সুন্দৰভাৱে চলি যাব। তাত কোনো হিংসা, কাজিয়া, পেচাল, মাৰ পিট একো নাথাকিব। গতিকে আমি হৰিনাম ল'ব লাগিব, নাম ল'ব লাগিব, ভাগৱত শুনিব লাগিব।